হল ঢেকিয়াজুলি সমষ্টিৰ সমজিল্লাত এছাৰৰ কাম ধুনীয়াকৈ চলি আছিল আৰু আমি আহি দেখিব পাইছোঁ কংগ্ৰেছৰ গুণ্ডাবানী আহি সমজিল্লাৰ ভিতৰত তেখেতসকলে মানুহক উচতনি দিয়াৰ লগতে যিসকল কমপ্লেইনকাৰী তেখেতসকলক ভয় ভাবুকি দিছে তাৰ লগতে কাগজ চিৰিছে আৰু নিজাকৈ কিছুমান ফৰমেট বনাই তেখেতসকলক অহা দিনত কেছ দিম জেলত সোমাম মাৰি পেলাম বুলি তেখেতসকলে উচতনি দিয়াৰ পিছত আমাৰ মানুহৰ শংকা হ'ল আৰু শংকা হোৱাৰ পিছত আমি ইয়াত উপস্থিত হ'লোঁ আৰু উপস্থিত হোৱাৰ পিছত বাটা চোৰাঙৰ নেতৃত্বত গুণ্ডা বাহিনীয়ে কংগ্ৰেছৰ গুণ্ডা বাহিনীয়ে মই এজন বিজেপিৰ মণ্ডল সভাপতি লগতে মই আঞ্চলিক পঞ্চায়তৰ চেয়াৰমেন আৰু আইনুল ইছলাম নামৰ ল'ৰা এজনে অপেন মোক মাৰ্ডাৰ কৰিম বুলি কৈছে আৰু মই অনুৰোধ জনাইছোঁ ইমিডিয়েট তেখেতক এৰেষ্ট কৰিব লাগিব সেইটো মোৰ আহ্বান তেখেতৰ লগত আপোনাৰ সংঘাত কিহৰ কাৰণে কোনো সংঘাত নাই তেখেতে এটা ৰেকৰ্ডিং কৰিছে য'ত আমি ইয়াত ৰখি আছোঁ কথা পাতি আছোঁ ৰ'দত সেইটো ৰেকৰ্ডিং কৰা কোনো কথা নাছিল তেখেতক ক'লোঁ কিয় ৰেকৰ্ডিং কৰি ৰেকৰ্ডিং কৰিব নাপায় যদি মন্ত্ৰীৰ ভিতৰত গ'লে হয় চহৰৰ ভিতৰত গ'লে হয় তাত ৰেকৰ্ডিং কৰাত আমাৰ কোনো আপত্তি নাই মই আপত্তি জনাইছোঁ আৰু ঠিক আছে আপোনালোকেতো ইয়াত আছে আপোনালোকে সকলো জানে ভিডিঅ' আছে মই গতিও যদি আপোনালোকে দেখিছে মোক মাৰ্ডাৰ কৰা ভিডিঅ'টো 365ত অপেন হৈছে আৰু এইটো অপেন কৰিব লাগিব মই মিডিয়াক আহ্বান জনাইছোঁ